জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গসহ ক্ষেত্ৰ নিৰ্মাণ কমিটিৰ বিষয়ববীয়া জুবিন ক্ষেত্ৰৰ প্ৰস্তাৱিত ভূমিৰ পৰিসীমাৰ বুজ ললে দলটোৱে জুবিন ক্ষেত্ৰত সংগ্ৰহালয় জুবিন গাৰ্গে ভাল পোৱা প্ৰত্যেকটো বস্তু ৰখাৰ পোষকতা কৰিছে গৰিমা শইকীয়া গাৰ্গে জুবিনক সকলোৱে মনত ৰাখিব পৰা ধৰণে হ'ব লাগে নিৰ্মাণ কাৰ্য ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত হৈছে জুবিন গাৰ্গৰ প্ৰকৃত সত্তা থাকিব জুবিন ক্ষেত্ৰৰ নামত অধিক ভূমি আবণ্টনৰ পোষকতা গৰিমা শইকীয়া গাৰ্গৰ পোৱাৰ ভাগতে গৰিমা শইকীয়া গাৰ্গৰ লগতে সেই কমিটি খনত জিজি আছে তেওঁলোক সকলো গৈ উপস্থিত হল গৈ জুবিন ক্ষেত্ৰত প্ৰাঞ্জল শইকীয়া গৰিমা শইকীয়া গাৰ্গ লগতে উপস্থিত থাকে তৰালী শৰ্মা অনুৰাধা শৰ্মা পূজাৰী সকলো গৈ উপস্থিত হল গৈ পোৱাৰ ভাগতে জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ তেওঁলোকে জুবিন ক্ষেত্ৰখন কেনে ধৰণে আসলতে ৰাজ্য চৰকাৰে সজাব লাগে বা তেওঁলোকে কেনে ধৰণে সজোৱাটো বিচাৰে সেই সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই ছবিখন চাম ভালো লাগিছে মই আজিকালি কিন্তু কাম চলি থাকোঁতে মই স্কুলত এটা গানো মই চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক প্ৰস্তুত কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিবই আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ হৈছে তেওঁ নিজৰ স্বচক্ষীয়া যদি চাবলৈ পালে দেনালি থৈও থাকি হ'ল কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই শান্তি আৰু অসমৰ ৰাইজে তেওঁক যেনেকৈ সদায় মৰম কৰি তেওঁলোকে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে পাশে আৰু কাৰণ আমাৰ যিটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছোঁ গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকৈ বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজ পত্ৰ বা প্ৰশাসনে কিমানখিনি কৰিব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল পাম আপোনালোকৰ কাৰণে কিমান মান মাটি আছে গোটেই প্ৰজেক্টটো কৰিবলৈ প্ৰজেক্টটো আমি তেনেকে আমি এতিয়ালৈকে কৰা নাই কিন্তু আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30 বা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্ট কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত কিন্তু অলপ মাটি লাগিব এই 8-10 বিঘাৰ ভিতৰত সম্পূৰ্ণ নহ'ব আৰু ইয়াতে তেওঁলোকৰ এখন শ্মশান আগত আছে তাৰ কাৰণে নিশ্চয় কৰিব লাগিব সেইখিনি তেওঁলোকে বিচাৰিছে কাষেদি এটা 30 ফুটৰ ৰাস্তা আৰু ভিতৰলৈ 1.5-2 বিঘা মাটি সেইখিনি আমিতো তেওঁলোকৰ যিখিনি আছিলে আগৰ পৰা সেইটো আৰু পাৰম্পৰিক নিয়ম অনুসৰি তেওঁলোকে সেইখিনি নিয়ম পালন কৰে যিসকল তেওঁলোকৰ পূৰ্বপুৰুষ আছে বা যিসকল মানে মৃত ব্যক্তি আছে তেওঁলোকৰ প্ৰতি গতিকে জনজাতীয় নিয়ম কিছুমান আছে যে তেওঁলোকে মনলিত গতিকে তাৰ কাৰণে ঠাই লাগিব সেইকাৰণে তেওঁলোকে 1.5 বিঘা বুলি কৈছে কিন্তু আমি 2 বিঘা মাটি আমি ভাবিছোঁ যে তেওঁলোকৰ কাৰণে 2 বিঘা মাটি আৰু সন্মুখত ৰাস্তাটোৱে থাকক কাৰণ সকলোৱে সহাৱস্থান হ'ব লাগিব আৰু ইয়াত জনগোষ্ঠীয় লোকসকল তেওঁলোকক আমি সন্মান দিহে সেইটো কৰিব এই বিষয়ে আলোচনা হ'ব তেওঁলোকে কৈছে জিয়াহিল দিব জুবিনৰ কাৰণে তেওঁলোকে বিচাৰিছে ইয়াৰ কিছুমান স্থানীয় যুৱকে তেওঁলোকে বিচাৰিছে
এতিয়ালৈকে কৈছে 9 ফুটমানৰ এটা জিয়াফি পাইছে মনলিথ স্থাপন কৰিবলৈ, কিন্তু তাতকৈও যদি ওখ তেওঁলোকে পাই বিচাৰি আছে আৰু সেয়া জুবিনৰ কাৰণে স্থাপন কৰিব, সেয়া আমাৰ কাৰণে সঁচাকৈ খুব সন্মানৰ কথা। কাৰণ জুবিন সকলোৰে অন্তৰত আছে, জুবিন তেওঁলোক সকলোৰে বাবে, জুবিন গোটেই অসমৰ বাবে। গতিকে তেনেকুৱা এক মনলিথ, আৰু অতি আচৰিত কথা, আজি প্ৰায় 11 বছৰ আগতে এইখিনিতে এটা মনলিথৰ সন্মুখত জুবিনে এটা ফটোশ্বুট কৰি গৈছিলে। গতিকে কিবা এটাতো কানেকশ্যন নিশ্চয় আছে, সেই কানেকশ্যনটো কেনেকুৱা